আই এম জাষ্ট প্ৰিপেয়াৰিং আই ৱাজ অনলি 19 বছৰ বয়স মোৰ ৰাতি যাওঁ পুলিচে ধৰে মিলিটাৰীয়ে ধৰে কাণত ধৰে বহাই থয় বহুত বাৰ হৈছে এইটো খোজকাঢ়িয়ে আহোঁ তেতিয়া গাড়ী চাড়ী নাই ৰাতি 2টা 3টা তো ভূপেন দাই মোক এদিন ক'লে যে মানে কিবা গান এটা আছিলে মোৰ লগৰ ল'ৰা এটা তাত হাৰমনিটো মানে ভুলকৈ গাই আছিলে মই চাবলৈ গৈছিলোঁ সি আকৌ বীৰেন দাসৰ কি আছিলে এইটো কোম্পানী তাত সি গান গায় তেতিয়া তাৰপিছত মই বোলো হাৰমনিটো ভুল হৈ আছে নহয় তই গাই দে মোৰ লগৰ চিন্তামণি দাস তাৰ মই গৈ পেলাই গাই দিলোঁ হাৰমনি তেতিয়া ভূপেনে যে মোক কৈছে তুমি দেখোন বেছি ভাল গোৱা গান কৰা ভূপেনে মোক বহুত হেল্প কৰিছে তাৰপিছত মই ক'লোঁ মোৰ কম্প'জিশ্যন মই বনাই আছোঁ 15টামান গান ৰেডি হৈছে প্লেন কৰি আছোঁ খালি পইচা নাই বজাই থাকোঁ আৰু যিকেইটা পইচা পাওঁ সেইকেইটাহে অলপ পইচা গোটালোঁ আৰু তেতিয়াৰ দিনতে 50,000 টকা গোটাইছোঁ তাৰপিছত মাক ক'লোঁ বোলো হেৰি পইচা অলপ দিব পাৰিবি এলবাম এটা কৰোঁ মায়ে ক'লে তোৰ নামত ফিক্সড ডিপ'জিট এটা আছে বোলো ভাঙি দে তাৰপৰা 30,000 টকা উলিয়াই দিছে চ' অলমষ্ট 80,000 গোটেই এলবামটো পইচা এইখিনি সময় ন এটা কেছেটত 80,000 মান পৰিছিল এতিয়া এইটো ইটছ লাইক বহুত ডাঙৰ এমাউণ্ট হয় এতিয়া 80,000ত এটা গানেই নহয়